গুড মৰ্ণিং ফ্ৰেণ্ডছ দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল আপোনালোকক কোৱাৰ আগতে আজিৰ দিনটোৰ সবিশেষ আপোনালোকৰ আগত দাঙি ধৰিবলৈ ওলাইছোঁ। আজি হৈছে অসমীয়া মাঘ মাহৰ ২৯ তাৰিখ আৰু ইংৰাজী ১৩ তাৰিখ ২০২৪ বাৰ হৈছে সোমবাৰ। আজি শ্ৰী শ্ৰী গণেশ পূজাৰ আজিৰ তিথি। লগতে মোহিনী চৌধুৰী আজি স্মৃতি দিৱস। আজিৰ দিনটো জন্ম ৰাশি হৈছে মীন। লগতে আজিৰ দিনটোৰ সূৰ্য উদয় হ'ব ৬:০৪ আৰু সূৰ্যাস্তৰ সময় হ'ব সূৰ্যটো মাৰ যাব অৰ্থাৎ ৫:১০। এতিয়া ৰাশিফল পঢ়াৰ আগতে আপোনালোকলৈ অনুৰোধ, যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা আৰু নতুন নতুন ভিডিঅ' আপোনাৰ সন্মুখত পাবলৈ। এতিয়া হৈছে মেঘ ৰাশি। আজি জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। আপুনি সাহস হেৰুৱাই নেপেলাব আৰু ভাল ফল পাবৰ বাবে বহুত কষ্ট কৰিব লাগিব। আপোনাৰ যি জটিল পৰিস্থিতি চলি আছে, সেই জটিল পৰিস্থিতি আজি সন্মুখীন হ'ব পাৰে আজি, আৰু সেই পৰিস্থিতি সময়ত যাতে আপোনাৰ সাহস হেৰুৱাই নেপেলাব আৰু ভাল ফল পাবলৈ আপুনি বহুত কষ্ট কৰিব লাগিব। এই অসফলতা মানুহক সফলতাৰ আধাৰ বনাওক। যিটো আপোনাৰ অসফলতা, সেইটো সফলতাৰ বাবে আপুনি মটিভ কৰি লওক। জটিল সময়ত আত্মীয় কামত আহিব। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে, যিয়ে আপোনাৰ আৰ্থিক লাভ দিব পাৰে। কি কৈছে এইটো, যিটো জটিল পৰিস্থিতিৰ সময়ত যিহেতু সকলোকে আত্মীয় প্ৰয়োজন হয়, নিজকে আজি ৰোমাঞ্চকৰ পৰিস্থিতি পাবৰ বাবে আপুনি আজি আৰ্থিক লাভ কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। যিহেতু সকলোৰে ভালৰ বাবে আমি কষ্ট কৰাটো খুবেই প্ৰয়োজন। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী। লাভ আৰু অনীহাটো পৰিহাৰ কৰক। যিহেতু লোভ আৰু অনীহা খুবেই বেয়া আমাৰ বাবে, সেয়েহে আপুনি কামৰ প্ৰতি যি দৃঢ়শক্তি আৰু ইচ্ছা প্ৰভৃতি ভাল কামৰ সেইবোৰ আপুনি মনত যোগাওক। আপোনাৰ মনৰ কথা প্ৰকাশ কৰিবলৈ আপুনি নিজকে বহুতো খালী আৰু ৰোমাঞ্চক অনুভৱ কৰিব। আপোনাৰ যি মনৰ প্ৰকাশটো আনৰ আগত প্ৰকাশ কৰিবলৈ আজি নিজকে অলপ খালী আৰু ৰোমাঞ্চিত ভাল অনুভৱ কৰি থাকিব। আৰু আপোনাৰ মগজু আজি কাম কাজত ব্যস্ত থাকিব, যাৰ বাবে আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱৰ কাৰণে সময় উলিয়াব পাৰিব। আপুনি আজি আপোনাৰ কামত ব্যস্ততা থাকিব, কিন্তু ব্যস্ততাৰ মাজতে আজি বন্ধু বৰ্গ আৰু পৰিয়াল তেনেকুৱা মানুহৰ বাবে সময় উলিয়াবলৈ আপুনি পৰ্যাপ্ত সময় পাব। যদি আপুনি নিজৰ বস্তু যত্ন নকৰে, তেন্তে বস্তু হেৰাই যোৱাৰ প্ৰৱণতা আছে। জীৱন লগৰী পূৰ্ণ সহযোগ নোপোৱাৰ বাবে আপুনি আজি নিৰাশ হৈ পৰিব। যদি আপুনি কিছুমান বস্তু নিজে যতন কৰি নাৰাখে, তেনেকুৱা বস্তুবোৰ আজি আপোনাৰ পৰা সুবিধাটো সুযোগ যোৱাৰ সম্ভাৱনা আছে। সেয়া আপুনি সতৰ্ক হৈ ল'ব। নিজৰ জীৱন লগৰী পূৰ্ণ সহযোগ নোপোৱাৰ বাবে, আপোনাৰ লগৰীৰ পূৰ্ণ ছাপোৰ্ট নোহোৱাৰ বাবে আপুনি জীৱনটো অকণ হতাশত পৰিব পাৰে। শুভ নম্বৰ হৈছে আপোনাৰ ২, শুভ ৰং হৈছে ৰূপালী আৰু বগা। আজিৰ দিনটো প্ৰতিকাৰ। ব্যৱসায়িক জীৱনত লাভ প্ৰাপ্তিৰ বাবে ৰঙা মচুৰ দালি দুখীয়া মানুহৰ মাজত বিতৰণ কৰক আজি। এনে কৰিলে আপুনি খুব ভাল ফল পাব। নেক্সট আহিছোঁ এতিয়া বৃষ ৰাশি। নিজৰ ওজনৰ ওপৰত লক্ষ্য ৰাখক আৰু প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহণ কৰিব। যিটো নিজৰ স্বাস্থ্যৰ যি ওজন, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখক আৰু প্ৰয়োজনতকৈ বেছি আহাৰটো গ্ৰহণ কৰিব, যাতে আপোনাৰ স্বাস্থ্য ওজন বাঢ়ে। আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱাৰ দুখ এটা মনত থাকিব। আপোনাৰ যি জমা ধন আজি বিশেষ কামত আহিব, কিন্তু আপুনি ইয়াৰ বাবে অকণমান মনত দুখ অনুভৱ কৰি থাকিব। ৰোমাঞ্চকৰ অধিক আনন্দময়ী আৰু ৰোমাঞ্চকৰ হ'ব। কাম কাজৰ বিষয়ত আজি আপোনাৰ বক্তব্য সকলোৱে শুনিব। অধিক আনন্দময়ী আৰু ৰোমাঞ্চকৰ হ'ব। আৰু কাম কাজৰ বিষয়ত আপুনি যিটো আপোনাৰ কৰ্মৰ ফলত আজি কিছুমান মানুহৰ বক্তব্য শুনিব পাৰিব। বস্তু আৰু মানুহক সকলোৰে চিনিব পৰা আপোনাৰ এই লক্ষণ আপোনাক সদায় অন্যতকৈ আগবঢ়াই ৰাখিব। বস্তু আৰু মানুহক সকলোৱে চিনিব পৰা আপোনাৰ এই গুণটো দক্ষতা আপোনাক সদায় আনতকৈ আগবঢ়াই ৰাখিব। আজিৰ দিনটোৱে আপোনাৰ প্ৰিয়জনৰ ৰোমান্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব। আপোনাৰ আজি ফালৰ পৰা খুবেই ভাল দিন।
শুভ নম্বৰ হৈছে 1, শুভ ৰং হৈছে সুমথিৰা আৰু সোণালী। আজিৰ দিনটো আজিৰ দিনটো প্ৰতিকাৰ সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকে আপোনাৰ। মিথুন ৰাশি, আপোনাৰ শাৰীৰিক অৱস্থা ভাল কৰিবৰ বাবে সুষম আহাৰ গ্ৰহণ কৰক। আপুনি সুষম আহাৰ যিহেতু আমাৰ স্বাস্থ্যৰ বাবে খুবেই ভাল, আপুনি তেনে কৰক আজি। যিসকল লোক আপোনাক চিনি পায় সিহঁতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। যিসকল লোকক আপুনি ভালদৰে চিনি পায় সেই ব্যক্তিৰ পৰামৰ্শ বা অভিজ্ঞতা অনুসৰি আপুনি ধন লাভ কৰিব পাৰে। আপোনাৰ সন্তানৰ লগত এক বিশেষ গুৰুত্বপূৰ্ণ সম্পৰ্ক আপুনি বিকশিত কৰক। সন্তানৰ লগত আজি ভাল এটা বিষয়ে আপুনি সম্পৰ্কে বন্ধুত্বপূৰ্ণ সম্পৰ্কে আপুনি আলোচনা কৰক। পুৰণি কথাসমূহ এৰি দি আহিব লগা ভাল সময়বোৰ পিনে চাওক। আপোনাৰ এই চেষ্টা নিশ্চয় সফল হ'ব। আপোনাৰ সফলতা আজি ভাল সময়ৰ পিনে আজি আপুনি চাওক আৰু যাৰ ফলত আপুনি আজি সফলতা প্ৰাপ্ত হ'ব। আজি আপোনাৰ প্ৰিয়জনক ট্ৰফি আৰু চকলেট ইত্যাদি দিব পাৰে। আজি আপুনি প্ৰিয়জনক উপহাৰ হিচাপে কিছুমান বস্তু দিব পাৰে। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুতো ভাল দিন। আজি নতুন গ্ৰাহকসকলৰ লগত আজি কথা বতৰা কৰাৰ বাবে আজি খুবেই ভাল দিন। জীৱন দৌৰৰ মাজত আজি আপুনি সন্তানৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰিব। আপুনি আজি ব্যস্ততাৰ মাজতো নিজৰ পৰিয়ালৰ সন্তানৰ কাৰণে অকণমান সময় উলিয়াবলৈ চেষ্টা কৰিব। সিহঁতৰ লগত সময় অতিবাহিত কৰি আপোনাৰ অনুভৱ হ'ব যে আপুনি জীৱনৰ বহুতো মুহূৰ্ত হেৰুৱাইছে সময় গতিত চলিবগৈ। আপুনি সিহঁতৰ লগত আজি সময় অতিবাহিত কৰি এটা অনুভৱ হ'ব যে আপুনি দৈনন্দিন জীৱনত নিজৰ বাবে কিমান সময়ৰ ব্যৱহাৰ কৰি আপুনি জীৱন বহুতো মুহূৰ্ত হেৰুৱাইছে। যিহেতু পৰিয়ালৰ লগত তেনেকুৱা সময়ৰ গতিত চলিবগৈ আপুনি পৰিয়ালৰ লগত বহুতো মুহূৰ্ত হেৰুৱাইছে বুলি আজি অনুভৱ হ'ব। আপুনি ভাবেনে কি বিয়া অকল এটা চুক্তি? যদি আপুনি হয় বুলি ভাবে তেন্তে আজি আপুনি প্ৰকৃততে অনুভৱ কৰিব এইটোৱে যে আপোনাৰ জীৱন সকলোতকৈ ভাল ঘটনা আছে। আজি বৈবাহিক জীৱন যি ঋণাত্মক চিন্তাধাৰা সেই ঋণাত্মক চিন্তাধাৰা গৈছে, আজি ধনাত্মক চিন্তাধাৰা আজি প্ৰভাৱ ঘটিব আপোনাৰ। শুভ নম্বৰ হৈছে 4, শুভ ৰং হৈছে কলা আৰু নীলা। আজিৰ দিনটো প্ৰতিকাৰ সিজোৱা মগু যিকোনো দুখীয়া ব্যক্তিক খোৱালে স্বাস্থ্য ভালে থাকিব আপোনাৰ আজি। এতিয়া হৈছে কৰ্কট ৰাশি, আপোনাৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাক বন্ধুক সহায় দুখ দিব পাৰে। আপোনাৰ যি সাহসী আৰু সত্যতাই আপোনাৰ আজি বন্ধুক এক প্ৰক্ৰিয়াভাৱে দুখ দিব পাৰে। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাবি চিন্তি খৰচ কৰিব। ধন হানি হোৱাৰ প্ৰবল আশংকা আছে। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত যিখিনি আপুনি খালী সময় পায় সেইখিনি ফুৰিবলৈ যাওঁতে তাতে যিহেতু আপোনাৰ খৰচা আহি পৰে, সেই খৰচৰ ফলত আপোনাৰ বেছি ধন হানি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পৰা অকণমান বাচি থাকক। কিছুমান যিমান কৰিব পাৰে তাতকৈ বহুত বেছি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এনেকুৱা লোকৰ লগত সম্পৰ্ক নকৰাই শ্ৰেয়, যি অকল নিজৰ গুণ গাই থাকে আৰু কোনো ধৰণৰ পৰিণাম নিদিয়ে। কিছুমান এনেকুৱা মানুহ আছে যিয়ে আশাতকৈও বেছি প্ৰতিশ্ৰুতি দিয়ে। এনেকুৱা মিছা প্ৰতিশ্ৰুতি দিয়া মানুহৰ সম্পৰ্ক নৰখাই ভাল। কিয়নো সেইসকল ব্যক্তি নিজৰ গুণ গাইহে থাকে আৰু ইয়াৰ কোনো পৰিণামো নিদিয়ে। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমৰ স্পন্দ আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ কথাখিনি স্পষ্টভাৱে তেখেতৰ আগত খুলি কওক। আপুনি প্ৰেমৰ ক্ষেত্ৰত কিছুমান সমস্যাবোৰ আপুনি সিহঁতৰ আগত মন খুলি কওক আজি। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে তেন্তে আপুনি বহুতো ভুল ভাবি আছে। আপোনাৰ কথা বতৰা মৌলিক ৰাখক, কাৰণ যিকোনো ধৰণৰ কৃত্ৰিমতাই আপোনাক একো লাভান্বিত কৰিব নোৱাৰে। আপুনি আজি বহুত ভুল ভাবি আছে আৰু যিকোনো গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে তেন্তে আপুনি বহুত ভুল ভাবি আছে। আপোনাৰ সহায় অবিহনে আপুনি নিজেই কৰিব পাৰে আনৰ সহায় অবিহনে, কিন্তু আপুনি সেই কৰ্মটো অন্যৰ সহায় লাগিব বুলি ভাবি আছে। আপোনাৰ কথা বতৰা যিটো এটা মৌলিকতা হৈছে মৌলিকতাটো ৰাখক, কাৰণ যিকোনো ধৰণৰ কৃত্ৰিমতাই আপোনাক একো লাভান্বিত কৰিব নোৱাৰে। যিকোনো ধৰণৰ মিছা কথাই আপোনাক একো ধৰণৰ লাভ দিব নোৱাৰে আপোনাৰ কৰ্মত। জীৱন লগৰীৰ লগত কৰা সন্দেহে আপোনাৰ মাজত এক নতুন বিবাদৰ সৃষ্টি কৰিব পাৰে। যিহেতু বৈবাহিক জীৱনৰ সন্দেহে আপোনাৰ মনত এক নতুন কাজিয়াৰ সূত্ৰপাত হ'ব পাৰে আজি। শুভ নম্বৰ হৈছে 3, শুভ ৰং হৈছে কেশৰী আৰু হালধীয়া। আজিৰ দিনটোৰ প্ৰতিকাৰ কৰ্মজীৱনত ভাল ফলাফল ল'বৰ বাবে ৰূপৰ
গৰুৰ মূৰ্তি এটা ঘৰত মহিলা সদস্য উপহাৰ হিচাপে দিব পাৰে আজি আপুনি। এতিয়া আহিছোঁ সিংহ ৰাশি। পুৰণি বন্ধুৰ লগত হোৱা সাক্ষাৎকাৰে আপোনাক বহুতো সুখী কৰি তুলিব। কিছুমান পুৰণি বন্ধুৰ লগত হোৱা আজি যিটো কিছুমান অভিজ্ঞতাৰ কথা শ্বেয়াৰে আজি আপোনাৰ সাক্ষাৎকাৰে অৰ্থাৎ আপোনাৰ নতুন বহুতো সুখী কৰি তুলিব আজি দিনটোত। আজি আৰ্থিক বিনিয়োগৰ যি নতুন সুযোগ আপোনাৰ হাতত আহিব আৰু তাৰ অতি ভালভাৱে বিবেচনা কৰক। আৰ্থিক দিশৰ যিটো নতুন ৰাস্তা সেই ৰাস্তাটো আপোনাৰ হাতত আহিব আৰু তাৰ কি কৰিব অতি ভালভাৱে বিবেচনা কৰক আজি। কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনাসমূহ ভালকৈ অধ্যয়ন কৰি ল'ব। আপুনি কোনো অভিজ্ঞতা নোহোৱাকৈ যাতে ধন য'তে ত'তে নিৱেশ নকৰে। যিটো ঠাইত আপুনি ধন নিৱেশ কৰে সেই বিষয়টোৰ বিষয়ে আপুনি ভালদৰে অধ্যয়ন কৰি লওক, যাতে আপোনাৰ ভাল আপোনাৰ ধন বৃদ্ধি কৰাত সহায় হয়। এটা পাৰিবাৰিক ৰহস্য ভেদ খোল খোৱাৰ বাবে আপোনাক আশ্চৰ্যকৰ হৈ যাব পাৰে। আপোনাৰ যি পৰিয়ালৰ কিছুমান গোপন তথ্য খোল খোৱাৰ বাবে আপুনি আজি আশ্চৰ্যকৰ পৰিণতি হ'ব পাৰে। বন্ধুৰ লগত সাৱধানে কথা পাতক, কাৰণ আজিৰ দিনাখন আপোনাৰ সম্পূৰ্ণ ফাট মেলিব পাৰে। আপোনাৰ বন্ধুৰ লগত যেতিয়া কথা পাতোতে আজি ভালদৰে কথা পাতক যে তেখেতে আপোনাৰ কথা ৰুক্ষভাৱে বা দুখী নহয়, যাৰ ফলত আপোনাৰ সম্পূৰ্ণ ফাট নিমেলে। তাৰ বাবে আজি সতৰ্কতা হৈ থাকক। কামৰ মাজত আপোনাৰ লগত মিলাপ্ৰীতিত বুজি মেলি আৰু ধৈৰ্য ধৰি সমাধান কৰা উচিত। কামৰ মাজত আপুনি বুজাবুজি আৰু ধৈৰ্য সহকাৰে আজি যিকোনো সমস্যাৰ সমাধান লোৱা উচিত। এইটো এনেকুৱা এটা দিন যিদিনাখন আপুনি নিজকে সময় দিব বিচাৰে কিন্তু সময় উলিয়াব নোৱাৰিব। আজি আপুনি দৈনন্দিন ব্যস্ততাৰ ফলত আপুনি আজি সময় উলিয়াব বিচাৰে কিন্তু সময় উলিয়াবই নোৱাৰিব। আপোনাৰ আত্মীয় আপোনাৰ সম্পৰ্কত কৰা হস্তক্ষেপৰ বাবে আপুনি আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজত সংঘাতৰ সৃষ্টি হ'ব পাৰে। আজি বৈবাহিক জীৱনৰ পৰা খুব বেছি ভাল নাযাব, লগতে কাজিয়াৰ সৃষ্টি হ'ব পাৰে আত্মীয় আপোনাৰ সম্পৰ্কত কৰা হস্তক্ষেপৰ বাবে। শুভ নম্বৰ হৈছে 1, শুভ ৰং হৈছে সমুঠীয়া আৰু সোণালী। আজিৰ দিনটো প্ৰতিকাৰ বুৱতী পানীত তামৰ মুদ্ৰা ভাহাই দিলে প্ৰেম জীৱনত বহুতো সতেজ হৈ পৰিব আপোনাৰ জীৱনত। এতিয়া হৈছে কন্যা ৰাশি। বহুত বেছি চিন্তাই আপোনাক মানসিকভাৱে কঙা কৰি তুলিব পাৰে। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো জৰুৰী, নহ'লে ই আপোনাক মানসিকভাৱে আৰু শাৰীৰিকভাৱে পংগু কৰি দিব পাৰে। বহুত বেছি অত্যাধিক চিন্তা আমাৰ সকলোৰে বাবে বেয়া। যিহেতু চিন্তা কৰি নাথাকি বেছি তাৰ সমস্যা সমাধানৰ বাবে কামত লাগিব লাগে। সেয়ে আপোনাৰ এই বহুত বেছি চিন্তা কৰাৰ স্বভাৱে আপোনাক আজি মানসিকভাৱে পংগু কৰি দিব পাৰে। ইয়াৰ পৰা আপুনি যিটো যিটো বিষয়ত আপোনাৰ সমস্যা হৈছে সেই বিষয়টো অতি সোনকালে সমাধান কৰক, নহ'লে আপুনি এনেকৈ চিন্তা কৰি থাকিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আজি পংগু কৰি দিব পাৰে। বেলেগৰ সহযোগিতা অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে, অকল নিজৰ ওপৰত বিশ্বাস ৰাখিব। আপুনি ভাবে নেকি বেলেগৰ সহযোগৰ অবিহনে যে অৰ্থ উপাৰ্জন কৰা যিটো অসক্ষম, কিন্তু আপোনাৰ মাজত এই অৰ্থ লাভৰ সক্ষমতা আছে, অকল নিজৰ ওপৰত কনফিডেন্সটো ৰাখি থওক। প্ৰেম মিলাপ্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কৰ আত্মীয়তা বৃদ্ধি হ'ব। আজি সম্পৰ্কৰ মাজত ধুনীয়া আত্মীয়তাটো বৃদ্ধি হ'ব। আজি আপোনাৰ প্ৰেমাস্পন্দক লৈ ক'ৰবাত ফুৰিব পাৰে, কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহ'ব। ফলস্বৰূপে আপোনাৰ মাজত এক কলহৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ আজি ভাবিছিল যে প্ৰেমাস্পন্দৰ লগত আজি ক'ৰবাত ধুনীয়াকৈ ফুৰিব যাম বুলি, কিন্তু সময়ৰ অভাৱৰ বাবে ব্যস্ততাৰ বাবে আপুনি সেই সময় দিব নোৱাৰিব, যাৰ ফলত কাজিয়া সূত্ৰপাত হ'ব পাৰে। এই ৰাশিৰ ব্যৱসায়ীসকলে আজি নিবিচাৰিলেও যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। এই যাত্ৰা আপোনাক মানসিকভাৱে অশান্তি দিব পাৰে। এই ৰাশিৰ লোকসকলে যিসকল ব্যৱসায়ৰ লগত জড়িত সেইসকলে আজি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে, যিটো মনতো যাত্ৰা কৰিব নিবিচাৰিলেও এই যাত্ৰা কৰিবলৈ, যাৰ ফলত আমাৰ মানসিক আৰু শাৰীৰিকভাৱে অলপ অশান্তি দিব পাৰে। আৰু চাকৰি কৰি থকা লোকসকল আজি অফিচত বা যাতায়াতৰ কথাৰ পৰা বাচি থাকিব। আজি চাকৰি কৰা লোকসকলে এই ৰাশি চাকৰি কৰা লোকসকলে আজি অফিচত যাতায়াতৰ কথাৰ পৰা বাচি থাকিবলৈ অলপ কৈছে। এই ৰাশি ব্যৱসায়ী লোকসকলে আজি খালী সময় পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। কোনোবা পুৰণা বন্ধু আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ স্মৃতিসমূহ
সতেজ কৰিব পাৰে। আপুনি আজি পুৰণি বন্ধুসকল লগ কৰিব পাৰে, যাৰ ফলত আপোনাৰ পুৰণি স্মৃতিসমূহ সতেজ কৰা এয়াই আজি সঠিক সময়। শুভ নম্বৰ হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু মেৰুন। আজিৰ দিনটো প্ৰতিকাৰ, সূৰ্যোদয়ৰ প্ৰণাম কৰক। এনে কৰিলে স্বাস্থ্য ভালে থাকে আপোনাৰ। ৰাখি ধ্যান আৰু যোগ আধ্যাত্মিক দিশৰ উপৰিও আপোনাৰ শাৰীৰিক দিশটোও লাভান্বিত কৰিব। ধ্যান আৰু যোগে যিহেতু সকলোকে লাভান্বিত কৰি তোলে শাৰীৰিক আৰু মানসিকভাৱে, ঠিক তেনেকৈ আপোনাকো আজি লাভান্বিত কৰি তুলিব। কোনোবা পুৰণি বন্ধুৱে আজি আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে। যদি আপুনি তেখেতক আৰ্থিকভাৱে সহায় কৰে, তেন্তে আপুনি আৰ্থিক অৱস্থা অলপ দুৰ্বল হ'ব পাৰে। কিছুমান পুৰণি বন্ধুৱে সিহঁতৰ কিছু সমস্যা সমাধানৰ বাবে আজি কিছুমান আপোনাৰ ওচৰত আৰ্থিক টকা ল'বলৈ বিচাৰিবলৈ পাৰে। যদি আপুনি তেখেতক সহায় কৰে বা আৰ্থিকভাৱে সহায় কৰে, তেন্তে আপোনাৰ আৰ্থিক দিশটো অকণ দুৰ্বল হৈ পৰিব। ঘৰুৱা বিষয়সমূহ অধিক সমস্যা দেখা দিব আৰু আপুনি কথা দিয়া ধৰণে এই বিষয়টো গুৰুত্ব দিয়ে যেন। ঘৰুৱা বিষয়সমূহ কিছুমান আজি সমস্যাই দেখা দিব, যিটো আপুনি সমস্যা সমাধান কৰাটো খুবেই জৰুৰী। ৰোমাঞ্চকৰ ফালেদি আজি আপোনাৰ জীৱনৰ বহুতো জটিলতা নামি আহিব। হঠাৎ আজি কৰ্মক্ষেত্ৰত আজি হঠাতে আপোনাৰ কামৰ পৰ্যবেক্ষণ হ'ব পাৰে। এনেতে আপুনি যদি কিবা ভুল কৰিছে, তেন্তে তাৰ পৰিণতি আপুনি ভুগিব লাগিব। আপুনি আজি কৰ্মক্ষেত্ৰত যিসকল কৰ্মক্ষেত্ৰত জড়িত হৈছে, সেইসকল কৰ্ম আজি হঠাৎ পৰ্যবেক্ষণৰ বাবে কোনোবা মানুহ আহিব পাৰে। যিটো আপুনি কৰ্মত যদি ভুল কৰিছে, তেনেদৰে সেই কৰ্মৰ ভুলৰ পৰিণতি আজি দেখাব পাব। সেয়েহে আপুনি যি কাম কৰিছে তাৰ অতি সূক্ষ্মভাৱে ভালভাৱে কৰক, যাতে পৰ্যবেক্ষণে আপোনাৰ প্ৰশংসাহে কৰে। এই ৰাখি ব্যৱসায়ীসকলে আজি আপোনাৰ নিজৰ ব্যৱসায় নতুন ৰূপ দিয়াৰ বাবে চিন্তা চৰ্চা কৰিব পাৰে। যিসকল ব্যৱসায় অতি পুৰণি পদ্ধতিৰে কৰিছিলে, সেইসকল আজি নতুনত্ব আনি ব্যৱসায় উন্নতিৰ বাবে কাম কৰিব পাৰে। পাৰ্কত ফুৰি থাকোঁতে আপোনাৰ এনে এজন ব্যক্তিৰ লগত দেখা হ'ব, যাৰ লগত অতীতৰ আপোনাৰ মতভেদ আছিল। আজি কোনোবা ঠাইত অৰ্থাৎ পাৰ্ক অথবা অন্য কোনোবা তেনেকুৱা ঠাইত ধুনীয়াকৈ ফুৰিব যাওঁতে এনে এজন ব্যক্তিৰ লগত মুখামুখি হ'ব, যিজন আপোনাৰ আগতে কাজিয়াৰ সূত্ৰপাত হৈছিল। আপোনাৰ জীৱনসংগী আপোনাৰ প্ৰয়োজনীয়তাসমূহ অৱহেলা কৰিব পাৰে, যাৰ বাবে আপুনি হতাশ হৈ পৰে। আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা সিমান প্ৰয়োজনীয়তা লৈ আপোনাৰ যি প্ৰয়োজনীয়তাসমূহ আজি অৱহেলা কৰিব, যাৰ ফলত আপুনি আজি মনটো বেয়া লাগিব। শুভ নম্বৰ হৈছে 2, শুভ ৰং হৈছে সোণালী আৰু ৰূপালী আৰু বগা। আজিৰ দিনটো প্ৰতিকাৰ, যদি সম্ভৱপৰ হয় তেন্তে আহাৰ গ্ৰহণ কৰাৰ সময়ত সোণৰ চামুচ ব্যৱহাৰ কৰক। এনে কৰিলে কৰ্ম জীৱনত ভাল প্ৰভাৱ পৰিব আপোনাৰ। বৈশ্বিক ৰাশি আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যকীয় হয়। আপোনাৰ যি মনৰ স্বাস্থ্য, মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত আজি ধ্যান ৰাখক, যাতে আপোনাৰ আধ্যাত্মিক জীৱনৰ বাবে খুব ভাল হয়। মস্তিষ্ক জীৱনৰ দুৱাৰ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰা জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়াৰ শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰি। মস্তিষ্ক যিহেতু আমাৰ অপৰিহাৰ্য অংগ, সেয়েহে আপুনি ইয়াৰ দ্বাৰা আপুনি চিন্তাধাৰা কৰি এটা ভাল সঠিক সিদ্ধান্ত কৰি এটা ভাল মানুহ হোৱাৰ যোগ্য কৰি তোলে। সেয়ে আপুনি শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰে বুলি কৈছে। আপোনাৰ ধন ক'ত খৰচ হৈ আছে, সেইবোৰৰ আপুনি দৃষ্টি দি থাকিব লাগিব, নহ'লে অদূৰ ভৱিষ্যতত সমস্যা উদ্ভৱ হ'ব পাৰে। আপোনাৰ যি অবাবত ধন খৰচ হৈছে, সেইবোৰ কোন ঠাইৰ পৰা কেনেকৈ ধন খৰচ হৈছে, সেইবোৰ দৃষ্টি ৰাখক, নহ'লে আপুনি ভৱিষ্যতৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ব্যক্তিগত দিশত হোৱা যিকোনো বৃহৎ বস্তু আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে উল্লাসৰ খবৰ লৈ আহিব। আপোনাৰ ব্যক্তিগত জীৱনত হোৱা যিকোনো বৃহৎ বস্তু হৈছে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে এক ভাল খবৰ লৈ আনিব। মনত ৰাখিব, আপোনাৰ মানুহৰ চকুৱে কেতিয়াও মিছা কথা নকয়। আজি আপোনাৰ প্ৰিয়জনৰ চকুৱে আপোনাৰ সঁচাকৈ এক বিশেষ কথা কৈ যাব। আপোনাৰ যি প্ৰিয়জনৰ যি আজি কথাৰ বিশেষ ভংগী আজি চকুৰে প্ৰকাশ পাব। সঁচাকৈ এক বিশেষ কথা কৈ যাব। আৰু যিকোনো ব্যক্তিৰ লগত অংশীদাৰ ব্যৱসায় কৰাৰ পৰা বিৰত থাকক। যিকোনো ব্যক্তিৰ লগত কিছু অংশীদাৰৰ যিটো ব্যৱসায়, সেইটো ফালৰ পৰা আজি বিৰত থাকক, নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। আজি খালী সময়খিনি কোনোবা নিবনুৱাৰ বাবে শেষ হ'ব পাৰে। আপোনাৰ বৈবাহিক জীৱনত ইয়াতকৈ অধিক ৰঙীন কেতিয়াও নাছিল। আজি যিটো খালী আপুনি যি দৈনন্দিন জীৱনৰ যি খালী সময়খিনি আজি সময়খিনি খালী সময় অৰ্থাৎ কিছু নিবনুৱাৰ বাবে আজি
কৰ্ম শেষ হোৱাৰ এটা সম্ভাৱনা আছে। আপোনাৰ যি বৈবাহিক জীৱনৰ আজি অধিক সুখময় কৰি তুলিব। শুভ নম্বৰ হৈছে 4, শুভ ৰং হৈছে মটীয়া আৰু ছাই ৰং। আজি দিনটোৰ প্ৰতিকাৰ আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে নিয়মিতভাৱে গায়ত্ৰী মন্ত্ৰ পাঠ কৰক আপুনি। কুম্ভ ৰাশি, যেতিয়া কিবা নিৰ্ণয় ল'বলৈ চেষ্টা কৰিব তেতিয়া আপুনি বেলেগৰ ভাৱনাসমূহ গুৰুত্ব দিয়া উচিত। আপুনি যেতিয়া কোনো এটা কৰ্মত নিৰ্ণয় ল'ব লাগে তেতিয়া আনৰো চিন্তা কৰা উচিত। আপোনাৰ যিকোনো ভুল নিৰ্ণয়ৰ বাবে অন্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে আৰু যাৰ ফলত আপুনি মানসিকভাৱে হতাশ হৈ পৰিব পাৰে। আপোনাৰ কিছুমান নিৰ্ণয় অন্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত আপোনাৰ মন বেয়া হ'ব পাৰে। আপোনাৰ মনোকামনা আৰু আশা প্ৰাৰ্থনাৰ জৰিয়তে পূৰ্ণ হ'ব আৰু সৌভাগ্য আপোনাৰ পিনে আহিব আৰু লগতে অহা দিনবোৰতো আপুনি কৰি অহা কষ্টসমূহ সফল পাব। আপোনাৰ যিটো মনোকামনা আৰু যিটো আকাংক্ষা পূৰ্ণ হোৱাৰ আজি পূৰ্ণ সম্ভাৱনা আছে আৰু আপোনাৰ সৌভাগ্য আপোনাৰ পিনে আহিব লগতে আজি আৰু লগতে অহা দিনবোৰ আপোনাৰ কষ্টৰ ফলত আপোনাৰ কৰ্মজীৱনত অতি ভাল ফল পাব। ৰুক্ষ স্বভাৱৰ বাবে হোৱা স্বত্বেও আপোনাৰ জীৱনসংগী আপোনাক পূৰ্ণ সহায় কৰিব। আপোনাৰ খঙাল স্বভাৱৰ হ'লেও বেয়া বুলি আপুনি ভাবে যদিও তথাপি আপোনাৰ জীৱনসংগী আজি আপোনাক সহায় কৰিব। প্ৰেমৰ ফালেদি চাব গ'লে আজি দিনটো বহুত ধুনীয়া আৰু প্ৰেমক সদায় উপাসনা কৰা উচিত। আপোনাৰ অফিচৰ দিশে চাব গ'লে আজি আপোনাৰ দিনটো ভালেই যাব অফিচৰ ফালৰ পৰা। আজি আপোনাৰ ওচৰৰ মন পচন্দৰ লোকসকল লগ কৰিবৰ বাবে আপোনাৰ আৰু নিজৰ মনোকামনা পূৰণ কৰিবলৈ পৰ্যাপ্ত সময় আছে। আপুনি আজি মন পচন্দৰ লোক কৰাৰ বাবে আজি পূৰ্ণ সুযোগ পাব, লগতে আজি মনোকামনা পূৰণ কৰাৰ বাবে পৰ্যাপ্ত সময় পাব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ এক বিশিষ্ট দিশলৈ লৈ যাব। আজিৰ দিনটো আপোনাৰ শুভ নম্বৰ হৈছে 4, শুভ নম্বৰ হৈছে 8 বন্ধুসকল। শুভ ৰং হৈছে কলা আৰু নীলা। আজিৰ দিনটো প্ৰতিকাৰ ৰূপৰ চামুচেদি অথবা ৰূপৰ কাঁহীত আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে খুবেই লাভজনক হৈ পৰিগণিত হ'ব। যে ধনু ৰাশি, কোনো কাৰণ অবিহনে নিজৰ কথা আলোচনা কৰি থাকিলে আপোনাৰ আত্মবিশ্বাসত কম কৰি দিব পাৰে। কোনো কাৰণ নোহোৱাকৈ যদি নিজৰ কথাকে আলোচনা কৰি আমাৰ যিটো নিজৰ আত্মবিশ্বাস থাকে সেই আত্মবিশ্বাসটো কমি যায়। বাকী কেইদিনৰ তুলনাত আজিৰ দিনটোত আৰ্থিকভাৱে আপোনাৰ বাবে এক ভাল বুলি পৰিগণিত হ'ব আৰু আপোনাক পৰ্যাপ্ত পৰিমাণে ধন লাভৰ প্ৰাপ্তি হ'ব। আজি আপোনাৰ আৰ্থিক দিশটো খুবেই ভাল যাব। আজি ধন লাভৰ আজি প্ৰাপ্ত হ'ব। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগে। আপুনি যিটো কষ্ট কৰিব লাগিব পৰিয়াল আৰু পৰিবাৰৰ ভালৰ বাবে। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী। লোভ আৰু অনীহা পৰিহাৰ কৰক। আপোনাৰ কামত যিটো এটা আত্মবিশ্বাস আৰু দূৰদৃষ্টি থকাটো আপোনাৰ যিটো দূৰদৃষ্টি থকাটো খুবেই জৰুৰী আৰু লোভ আৰু অনীহা এনেও বেয়া বস্তুৰ পৰা আপুনি পৰিহাৰ কৰক। আজি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে আপোনাৰ প্ৰেমাস্পদক দুখ দিব পাৰে। আপুনি প্ৰেমাস্পদক কিছুমান প্ৰতিশ্ৰুতি দিছিল, যিবোৰ প্ৰতিশ্ৰুতি আপুনি পূৰণ কৰিব নোৱাৰিলে, যাৰ ফলত আপুনি দুখী হ'ব পাৰে প্ৰেমাস্পদে। ডাঙৰ উদ্যোগপতিৰ লগত ভাগিদাৰ হ'লে আপোনাৰ ব্যৱসায় লাভজনক পৰিস্থিতিটো আহিব। আপুনি ব্যৱসায়িক দিশৰ পৰা যিটো ডাঙৰ উদ্যোগপতিসকলৰ লগত আপুনি হাত মিলালে আজি আপোনাৰ ব্যৱসায় লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি সময়ৰ গতিৰ প্ৰতি লক্ষ্য ৰাখি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ পাৰিব। আজি ব্যস্ততাৰ মাজতো আপুনি আজি সময় উলিয়াব পাৰিব। কিন্তু অফিচত এটা কাম হঠাৎ আহি যোৱাৰ বাবে আপুনি সময় নাপাব। যদি আপুনি আৰু আপোনাৰ জীৱনসংগী খোৱা বোৱাত অলপ লগাতকৈ অধিক ধ্যান দিয়া আৰম্ভ কৰে তেন্তে আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। আজি কি কৈছে আপুনি হঠাৎ কিন্তু সময় পাব, কিন্তু হঠাৎ অফিচৰ কাম হোৱাৰ বাবে আপোনাৰ সেই সময় আজি নাপাব, তাতে যাব লগা হ'ব পাৰে। যদি আপুনি আৰু আপোনাৰ জীৱনসংগী খোৱা বোৱাত অলপ লগাতকৈ বেছি ধ্যান দিয়ে আৰম্ভ কৰে তেন্তে আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব। কিয়নো অধিক খোৱা বোৱা কিন্তু আমাৰ স্বাস্থ্যৰ বাবে খুবেই বেয়া। শুভ নম্বৰ হৈছে 1, শুভ ৰং হৈছে সমুঠীয়া আৰু সোণালী। আজিৰ দিনটো প্ৰতিকাৰ সুস্বাস্থ্য প্ৰাপ্তিৰ বাবে গৰুক মিলেট খুৱাওক আৰু গৰুক জোৱাৰৰ দানা দান কৰক। আজি আপুনি মকৰ ৰাশি, ধৈৰ্য বনাই ৰাখক, কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাৰ সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। আপোনাৰ যিহেতু ধৈৰ্য মানুহৰ বাবে খুবেই প্ৰয়োজন, অধৈৰ্য মানুহৰ বাবে কেতিয়াও প্ৰয়োজন নাই। সেয়েহে ধৈৰ্য আপুনি সকলো ক্ষেত্ৰতে বজাই ৰাখক, যাৰ ফলত আপুনি সফলতা লাভ কৰাত সহায় কৰিব। আৰ্থিক সমস্যাই আপোনাক সৃজনাত্মক ক্ষমতাক অকামিলা কৰি দিছে।
আপোনাক ভৰপূৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশাৰ পৰা দূৰ কৰিব। আৰ্থিক সমস্যা আপোনাক যি সৃজনাত্মক ক্ষমতাটো হ্ৰাস কৰি দিছে, যাৰ ফলত আমাৰ আৰ্থিক অকামিলা সৃষ্টি কৰিছে, এইটো আপুনি শুদ্ধ কৰা প্ৰয়োজন। আপোনাৰ ভৰপূৰ যিটো মনৰ যি শক্তি আৰু কৰ্মৰ যি উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু মনৰ যি হতাশা, সেই হতাশাটো দূৰ কৰি পেলাব। ব্যক্তিগত বিষয়সমূহ নিয়ন্ত্ৰণ ৰাখিব। ব্যক্তিগত সমস্যাৰ কথা আপুনি নিয়ন্ত্ৰণ ৰাখিবলৈ কৈছে। কামৰ মাজত মানুহৰ লগত মিলা প্ৰীতি বুজি মেলি আৰু ধৈৰ্য ধৰি সাৱধানে থকা উচিত। কাম কাজৰ মাজত আৰু মানুহৰ প্ৰতি মিলা প্ৰীতি বুজি আৰু ধৈৰ্য সহকাৰে কিছুমান কাম কৰা উচিত। সময় সৎ ব্যৱহাৰ কৰা শিকক। যদি আপোনাৰ ওচৰত অৱসৰ সময় আছে, তেন্তে কলাত্মক কাম কৰাৰ চেষ্টা কৰক। সময় অতি মূল্যৱান। সময় আপুনি সৎ ব্যৱহাৰ কৰাটো খুবেই জৰুৰী। আমি সকলোৱে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপুনি আজি অৱসৰ সময়টো আজি ভাল কামত ব্যৱহাৰ কৰি জীৱন সুখময় কৰি তোলক। সময় বৰবাদ কৰাটো ভাল কথা নহয়। আপোনাৰ জীৱন লগৰীয়া আপোনাৰ দুৰ্বলতাখিনি আপোনাৰ দুৰ্বল কৰিব নিদিব আৰু যাৰ বাবে আপুনি বহুত সুখী অনুভৱ কৰিব। আপোনাৰ জীৱন লগৰীয়া আপোনাৰ যি দুৰ্বলতাখিনি আপোনাক আঙুলিয়াই নিদি তাক আপুনি আত্মবিশ্বাসী কৰি তোলাত সহায় কৰি দিব, যাৰ ফলত আপুনি সুখী অনুভৱ কৰিব। শুভ ৰং হৈছে সুমথিৰা আৰু সোণালী। আজি দিনটো প্ৰতিকাৰ। সফল ব্যৱসায় আৰু কৰ্ম জীৱনৰ উন্নতি লাভৰ বাবে ৰূপৰ হাৰ ডিঙিত পৰিধান ক'ত ৰাখিব বন্ধুসকল? মীন ৰাশি। আপোনাৰ ৰুক্ষ স্বভাৱে আমাৰ বন্ধু বৰ্গৰ মাজত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। যিহেতু ৰুক্ষ স্বভাৱ সকলোৰে ভাল নহয়, সেয়েহে আপোনাৰ ভাল ৰুক্ষ স্বভাৱ এৰি এটা বন্ধুসুলভ স্বভাৱ কৰক, যাতে আপোনাৰ বন্ধু বৰ্গৰ মাজত অসুবিধাৰ সৃষ্টি নকৰে। আপোনাৰ এই স্বভাৱে আজি বন্ধু বৰ্গৰ মাজত আজি অসুবিধাৰ সৃষ্টি কৰিব। যদি আপুনি অলপ জানি বুজি কাম কৰে, তেন্তে আৰ্থিক লাভ হ'ব পাৰে। আপুনি এজন অভিজ্ঞতা লৈ কাম কৰিলে আপোনাৰ আজি আৰ্থিক দিশটো ভাল হ'ব। আপোনাৰ আত্মীয় বা স্বাস্থ্য বহুত দিন বেয়া হৈ আছে, তেখেতৰ আজি আপুনি দেখাব যাব পাৰে। আজি আত্মীয় যিটো স্বাস্থ্য বহুত দিনৰ পৰা অৱনতি হৈ থকাৰ বাবে আপুনি আজি বহুত দিনৰ পৰা বেয়া হৈ আছে, তেখেতক আজি আপুনি এটলিষ্ট দেখা দিব পাৰে। আৰু আপোনাৰ প্ৰেম নিয়ন্ত্ৰণ ৰাখক, নহ'লে এই সম্পৰ্ক আপুনি শল্যকাত পেলাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি নিয়ন্ত্ৰণ ৰাখিব আছে। চাকৰিৰ বাবে কৰা যাত্ৰা ধনাত্মক ফল দিব। আপুনি ইণ্টাৰভিউ দিয়াৰ সময়ত মগজু ঠাণ্ডা ৰখাৰ প্ৰয়োজন আৰু নিজকে অভিব্যক্ত কৰাৰ বাবে আৱশ্যক আছে। আজি চাকৰি দিশৰ ফলত আজি আপোনাৰ খুবেই ভাল দিন। আজি ইণ্টাৰভিউ দিবলৈ যাওঁতে আজি মগজু ঠাণ্ডা ৰখাৰ খুবেই প্ৰয়োজন, যাৰ ফলত এটা ভাল প্ৰতিফল দিব। আজি বন্ধু বৰ্গৰ লগত দেখা হ'ব পাৰে, সেই সময়ত আপুনি মাদক দ্ৰব্য সেৱনৰ পৰা দূৰত থকাটো ভাল, নহ'লে সময় অপচয় হ'ব পাৰে। মই যিহেতু মূল্যৱান, সেয়ে বন্ধুবৰ্গ আজি হয় দেখা দেখি হ'ব পাৰে, কিন্তু ইয়াৰ পৰা মাদক দ্ৰব্য সেৱনৰ পৰা আজি দূৰত থকাটো খুবেই আপোনাৰ ভাল হ'ব, যাতে সময় অপচয় নহয়। ওচৰ চুবুৰীয়া আপোনাৰ বৈবাহিক জীৱনৰ সমস্যা সৃষ্টি কৰাৰ চেষ্টা কৰিব পাৰে, কিন্তু আপুনি আৰু আপোনাৰ জীৱনসংগীৰ মাজত সম্পৰ্ক বহুত শক্তিশালী হোৱাৰ বাবে সেইবাবে এই সম্পৰ্কটো ভঙাটো সহজ নহ'ব। ওচৰ চুবুৰীয়া আপোনাৰ যিটো সম্পৰ্ক অকণমান চেষ্টা কৰিব পাৰে, কিন্তু আপোনাৰ যিটো দুয়োজনৰ মাজত শক্তিশালী সম্পৰ্কৰ বাবে আপোনাৰ সেইটো ওচৰ চুবুৰীয়া যিটো চেষ্টা সেইটো বিফল হ'ব। শুভ নম্বৰ হৈছে 5। শুভ ৰং হৈছে সেউজীয়া আৰু ৰত্ন। আজিৰ দিনটো প্ৰতিকাৰ। তামোল মুদ্ৰা অথবা টুকুৰা পকেটত ৰাখিলে স্বাস্থ্য ভালে থাকিব। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।